নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে, এটা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল চাচা মামাৰ ভোট আমাৰ নালাগে, মিয়াৰ ভোট নালাগে। কিন্তু এইবাৰ মিয়াৰ ভোট নালাগে বুলি ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছতো এইবাৰ বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে চামগুৰি সমষ্টিৰ এজন ভোটাৰ। মিয়াৰ হৈ কাম হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো মন্ত্ৰী বিধায়কে আজিলৈকে কৰা নাই বুলি মন্তব্য কৰিছে। আপোনালোকে স্ক্ৰীনত দেখি থকা এইজনেই হৈছে চামগুৰি সমষ্টিৰ এজন মিয়া ভোটাৰ। এই ভোটাৰজনে কৈছে, মিয়াৰ ভোট বিজেপিয়ে লাভ কৰিবই। যিমানবোৰ উন্নতি কৰিছে, যিমানবোৰ উন্নয়ন কৰিছে, হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বাবে কৰিছে। সেইবাবে বিজেপিক মিয়াই ভোট দিবই লাগিব। মিয়াই বিজেপিক সমৰ্থন কৰি যাব বুলি এইজন ভোটাৰে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি ক'লেও মিয়াই বিজেপিক ভোট দিবই বুলি মন্তব্য কৰিছে। কাৰণ মিয়াসকলে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বহুতো আঁচনি লাভ কৰিছে। আন এটা খবৰ, মছজিদত আজান দিলে ভৰিব লাগিব 10,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত জৰিমনা। ৱাকফ আইন বলবৎ হোৱাৰ পাছতেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। লাউড স্পিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। এইবাৰ বিজেপি শাসিত ৰাজ্য দিল্লীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। এতিয়া ধৰ্মীয় অনুষ্ঠানত লাউড স্পিকাৰ বজালেই 10,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। দিল্লী আৰক্ষী বিষয়াই এই নতুন আইন প্ৰণয়ন কৰিছে। লাউড স্পিকাৰ এতিয়া ধৰ্মীয় অনুষ্ঠানত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বলিউডৰ ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তী। মিথুন চক্ৰৱৰ্তীয়ে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজহাৰ মজবুত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনো তুলনা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিলে মিথুন চক্ৰৱৰ্তীয়ে। দেশৰ শক্তিশালী মুখ্যমন্ত্ৰীৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা এজন। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।